তই তেনেকে এখোজ দুখোজকে আহিবলৈ হ'লেই আৰু সোনকালে আহ এইডাল ৰাতি হ'ব হৈছে দেখা নাই নেকি আপুনি বাৰু মোক এটা কথা কওকচোন এই মোক যে আপুনি টানি আজি লৈ আহে মই নাহিলে নহয়নে বাৰু এই বলি য'ত থাকিব সেই কোনেও ততেই থাকিব লাগিব তই নাথাকিলে কিবা কামবোৰ কৰি ভাল নালাগে সঁচাই কৈছেনে আপুনি ইমান ভাল পায় মোক পাওঁ কাৰণেতো লগত লৈ ফুৰো হ'ব দে আৰু তই তেনেকে ক'লি যেতিয়া আজিৰ পৰা লগত নানো আৰু দে অকলে অকলে কৰিম আৰু কামবোৰ ভাস্কৰ পাগলি ৰুলাই গাখীয়া মই জনাই নাছিলো আপুনি যে মোক ইমান ভাল পায় আজিৰ পৰা মই তেনেকুৱা কথা নকওঁ বলিদা মোক ক্ষমা কৰি দিব হ'ব দে আহ আজি ৰাতিটো থাকিবৰ বাবে এইডোখৰ জেগাই ভাল হ'ব মই তোৰ লগত কথা পাতি আছো তই যে সেইফালে চাই আছ কি চাই আছ এইপিনে মানুহ এজন অহা লিখা দেখিছো মাতি পেলাই সুধোৱে নেকি গাঁও চাওঁ আছে নেকি ওচৰে পাজৰে মাতচোন মাত দাইটি এইপিনে আহিবচোন ঐ ল'ৰাহঁত তহঁতৰ যদি মৰিবলৈ মন নাই এইখিনিৰ পৰা আঁতৰি যা মানে দাইটি আমি বহুত দূৰৈৰ পৰা আহিছো থাকিবলৈ জেগা পোৱা নাই আপোনাক দেখিলো সেইকাৰণে মাতি পেলাই সুধোচোন বোলো এই গাঁও আছে নেকি ওচৰে পাজৰে গাঁও আছিলে কাহানিবাৰ যুগতে এতিয়া নাই আগতে গাঁওখন আছিলে যেতিয়া এতিয়া ক'ত গ'ল আকৌ জ্বলি পুৰি শেষ হৈ গ'ল আপুনি কি ক'ব বিচাৰিছে ভালকে কওকচোন আমি মানে একোৱেই বুজি পোৱা নাই তহঁতি জানিব বিচাৰিছ যদি শুন এই ইয়াত এটা বহুত বেয়া বস্তু আছে সেই বস্তুটোৱে আমাৰ গাঁওখন ধ্বংস কৰি পেলালে সি অহাৰে পৰা কোনো শান্তিত নাই কি বস্তু সেইটো বাঘ এইডোখৰ সেই বাঘটোৰ এলেকা সি যদি গম পাই আমি ইয়াত লেকচাৰ মাৰি আছো বুলি গোটেইকেইটাকে মোহাৰি থৈ যাব সেইকাৰণে সোনকালেই পলা এইখিন পৰা ময়ো যাওঁ তহঁতৰ লগত লাগি মই মৰিবলৈ নাই এই গোটেই গাঁওখনৰ ভিতৰত মাত্ৰ মই যেন তেন বাচি আছো সি যদি কেনেবাকে গম পায় তেতিয়া মোকো মাৰি পেলাব পলা তহঁতি এইখিন পৰা পলা শুনিয়া যি হ'ব দেখা যাব আপুনি ঠিকে কৈছে যি হ'ব দেখা যাব সেই বাঘটোৰ খেল এইখিনিতে খতম কৰি থৈ যাম আজি মই বাঘৰ খেল খতম কৰাৰ কথা কোৱা নাই পলোৱাৰ কথা কৈছো ক'ত পলাইছে অকলে অকলে মোক এইচোন কেলে পলাইছে আকৌ আপুনি আপুনি কিন্তু বৰ কিবা অকণ মানুহ দেই গোটেই ৰাতিডাল খোজকাঢ়াই কঢ়াই মৰাইছে অকণমানো আৰাম কৰিবলৈ নিদিলে পাই তাৰপিছত বাকে দুইটাকে ডিঙি মোহৰি পেলাই থৈ যাওক জেগাত প্ৰথমতে এই কামটোতো সম্পূৰ্ণ হৈ লওক তাৰপিছত ঘৰত গৈ যিমান শুৱ শুই থাকিবি কথাবোৰ তোমালোকে লাহে লাহে পাতা বলিদা এইটো কোনে মাতিলো ইয়াতচোন আপোনাৰ মোৰ বাহিৰে কোনোৱেই নাই তোমালোকৰ লগত কথা মই পাতি আছো মই তুমি কোন হয় মোৰ নাম সুখ আৰু তোমালোকে ইয়াত ডাঙৰ ডাঙৰকে কথা পাতি মোৰ ডালত বহি থকা এই চৰাই দুজনীক অশান্তি কৰিছা আমি ক্ষমা বিচাৰিছো ডাঙৰীয়া আমাৰ ভুল হৈ গ'ল আমাক ক্ষমা কৰি দিয়ক আচলতে আমি আপোনালোকৰ ওচৰলৈকে আহিছো মানে মই একো বুজি পোৱা নাই শুনিছো ইয়াত সুখ আৰু দুখ নামৰ হেনো দুজোপা বৃদ্ধ গছ আছে এতিয়াতো আপোনাক পায়ে গ'লো কিন্তু দুখক ক'ত পাম অনুগ্ৰহ কৰি আমাক কওক কিন্তু তোমালোকেনো দুখক কেলে বিচাৰি আহিছা আচলতে আমাৰ গাঁওখনত এটা অসুৰে তাণ্ডৱ চলাইছে আৰু সেই অসুৰটোক মাৰিব পৰা অস্ত্ৰপাত মাত্ৰ দুখৰ ওচৰতহে আছে সেইকাৰণে আহিছো সেই অস্ত্ৰপাত নিবলৈ ঠিক আছে যোৱা এই ৰাস্তাটোত পোনে পোনে গ'লেই দুখক পাবা বেছি দূৰ নহয় অকণমান আগত আছে ধন্যবাদ আপোনাক বহুত বহুত ধন্যবাদ এতিয়া তোমালোক যোৱা মোৰ অলপ বিশ্ৰাম কৰা সময় হৈছে ঠিক আছে তেতিয়াহ'লে সুখ নামৰ গছজোপাই কৈছিলে চিধা চিধি গ'লে অলপ দূৰ গ'লেইচোন পামগে বুলি দুখৰ ওচৰত কিন্তু ক'তা বহুত দূৰ আহিলো নাপালো যে কেনেবাকে আমাৰ ৰাস্তা ভুল হ'ল নি আকৌ ৰাস্তাটো চিধা চিধিয়ে বুলি কৈছে আৰু একা বেকা নহয় নহয় চিধা ৰাস্তাহে তোমালোক কোন হয় এই গছজোপাই চোন কথা কৈছে কেনেবাকে দুখ নামৰ গছজোপাই এইজোপাই নহয়তো জানো কথা কৈছে যেতিয়া হ'বও পাৰে সোধকচোন সোধক মোৰ নাম বলি আৰু ইয়াৰ নাম কুনিয়া আমি মানে দুখ নামৰ এজোপা গছক বিচাৰি আহিছো ডাঙৰ গছ এজোপাক তোমালোকে মোকে বিচাৰি আহিছা মোৰ নামেই দুখ কিন্তু শুনা মতেতো দুখ নামৰ গছজোপা হেনো প্ৰকাণ্ড গছ এজোপা আৰু দেখিবলৈ বহুত ধুনীয়া শুনোতেতো তোমালোকে ঠিকেই শুনিছা কিন্তু দুৰ্ভাগ্য যে মই আজি এনেকুৱা অৱস্থাত থাকিবলগীয়া হৈছে আচলতে তোমাৰ লগত হ'ল কি আগতে মই এজোপা বহুত ডাঙৰ আৰু ধুনীয়া গছ আছিলো এই সুখৰ ডালত বহি যেনেকে চৰাইবিলাকে গীত জুৰি থাকে মোৰ ডালতো তেনেকে অসংখ্য চৰাই আহি গীত জুৰিছিলে আৰু মই শুনি খুব ভাল পাইছিলো আৰু মোৰ সেই সৌন্দৰ্যৰ কাৰণ হৈছে মোৰ মায়াবী শক্তি তেতিয়াহ'লে এতিয়া কি তোমাৰ ওচৰত শক্তিবোৰ নাই নেকি নাই মোৰ শক্তিবোৰ এটা দুষ্টই কাঢ়ি ল'লে কোন সেইটো আৰু তোমাৰ শক্তিবোৰ কেনেকে লৈ ল'লে এই জংঘলত এটা বাঘ আছে সি চলনাৰে মোৰ শক্তিবোৰ কাঢ়ি ল'লে বাঘ কেনেবাকে আমি আগত শুনি অহা বাঘটোৰ কথা কৈ থকা নাইতো মোৰ হিচাপত সেইটো যেনেই লাগিছে এতিয়া তোমালোকে মোৰ কথাই শুই থাকিবানে নে তোমালোকৰ পৰিচয় দিবা মোৰ নাম বলি আৰু ইয়াৰ নাম কুনিয়া আচলতে আমি আপোনাৰ ওচৰত সহায় বিচাৰিহে আহিছিলো সহায় কেনেকুৱা সহায় আচলতে আমাৰ গাঁৱত কুম্ভাসুৰ নামৰ এটা ৰাক্ষসে উৎপাত কৰি আছে চাৰিওফালে ধ্বংসলীলাৰ সৃষ্টি কৰিছে
এতিয়াহে বুজিলো তোমালোকে মানে মোৰ পৰা সেই অস্ত্ৰপাত নিবলৈ আহিছা যি পাত অস্ত্ৰৰে কুম্ভাসুৰক মাৰিব পৰা যায় হয় আমি সেই অস্ত্ৰপাত নিবলৈকে আহিছিলো কিন্তু মই তোমালোকক একো সহায় কৰিব নোৱাৰিম যেতিয়ালৈকে মোৰ শক্তি ঘূৰি নাহে তেতিয়ালৈকে মই একো কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ ওচৰত দেখোন কোনো উপায় নাই উপায় আছে যদি তোমালোকে মোৰ শক্তিখিনি ঘূৰাই আনিব পাৰা তেতিয়াহ'লে মই তোমালোকক সেই অস্ত্ৰপাত দিব পাৰিম কিন্তু সেই বাঘটোৰ পৰা শক্তিখিনি কেনেকৈ ঘূৰাই আনিব পাৰিম আমি বাঘটোক মাৰি পেলাই ঠিক আছে তেতিয়াহ'লে আপোনাৰ শক্তিখিনি ঘূৰাই অনাৰ চেষ্টা কৰিম কিন্তু বলিদা সেই বাঘটোৰ লগত আমি কেনেকৈ যুদ্ধ কৰিম তাত গৈ আমি আওমানে মৰাহে হ'বগে যদি আমি এই অস্ত্ৰপাত নাপাওঁ তেতিয়াহ'লেতো এনেও মৰিব লাগিব তাতকে চেষ্টা কৰিয়ে মৰোচোন মই কিন্তু তোমালোকক এটা উপায় দিব পাৰোঁ সেই বাঘটোক মৰাৰ কওকচোন বাৰু কি উপায় আছে এই জংঘলত সেই বাঘটোৰ উৎপাত বহুত বাঢ়ি গৈছিলে সি পুৰাপুৰি এখন গাঁৱেই ধ্বংস কৰি পেলালে কিন্তু সি নাজানে সেই গাঁওখনত এজন ঋষিমুনি আছিলে বাঘৰ এনে উৎপাত দেখি সেই ঋষিমুনিজনে তাক শাপ দিলে যে সি কেতিয়াও পানীত নামিব নোৱাৰিব পানীত যিদিনাখনে নামিব সেইদিনাখনেই তাৰ মৃত্যু হ'ব যিহেতু বাঘে পানীত নাথাকিলে থাকিবই নোৱাৰে সি এতিয়া গছৰ ওপৰত থাকিব লগাত পৰিছে কেনেবাকে যদি তোমালোকে সেই বাঘটোক পানীত নমাই দিব পাৰা তেতিয়াহ'লে তাৰ মৃত্যু নিশ্চিত ঠিক আছে তেতিয়াহ'লে এইটোৱেই কৰা যাওক ব'ল কুনিয়া যি কৰিব লাগে আমি সোনকালে কৰিব লাগিব এতিয়াতো ৰাতি হওঁ হৈছে আৰু ৰাতি হোৱাৰ লগে লগে বাঘৰ শক্তি বহুত বাঢ়ি যাব তেতিয়াহ'লে বলিদা এতিয়া কি কৰা হ'ব কৰিবলৈ একো নাই মাত্ৰ চান্স আমি এবাৰেই পাম আৰু সেই চান্সতে তাক মাৰিব লাগিব আইও বলিদা এইটো কিহে আহিলে কেনেবাকে বাঘ আহি পোৱাহি নাইতো বলিদা এইটো কেনেকুৱা ৰকম জন্তু বে এইটোৱেই বাঘ কুনিয়া অলপ পিছুৱাই যা মোৰ হিচাপত ই হামলা কৰিব এতিয়া বলিদা এইটো মোক আগত আহি ভেৰেকেটা ভেকেটকে চাই আছে মোক কুনিয়া তই চিন্তা নকৰিবি সি যেতিয়া তোৰ গালে জাপ মাৰিব তই তাৰ ওপৰেদি পাৰ হৈ আহিবি সি ডাইৰেক্ট পানীত পৰি যাব এইপিনে এইডালক দেখি ভয়ত কঁপনি উঠিছে ভৰি আকৌ জঁপিয়াবলৈ গৈছে কেনেকে জঁপিয়াম মই পাইছ চুটুক মোৰ গাত জঁপিয়া হা পুখুৰীটোৰ মাজৰ পৰা এইবোৰ জিলিক জ্বালা কি ওলাইছে নিশ্চয় সেই গছজোপাই শক্তিখিনি ঘূৰাই পালে যেন পাইছো কৈছিলে নহয় বাঘটো মৰাৰ লগে লগে গছজোপাই সকলো শক্তি ঘূৰাই পাব বুলি বৈ এইখিনি দেৰি কৰি নাথাকো বলক বাহ সঁচাকে কিন্তু বৰ ধুনীয়া দেই তোমালোকে মোক বহুত ডাঙৰ উপকাৰ কৰিলা তাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ লোৱা তোমালোকৰ এই অস্ত্ৰপাত লোৱা অস্ত্ৰপাত বাৰু পালো কিন্তু আমি এতিয়া আমাৰ গাঁৱলৈ কেনেকে যাম তোমালোকে চিন্তা নকৰিবা এই অস্ত্ৰপাত তোমালোকে এইখিনিতে মাটিত গুজি দিয়া মাটিত গুজি দিয়াৰ লগে লগেই এই অস্ত্ৰপাতে তাৰ কাম কৰিবলৈ আৰম্ভ কৰি দিব সংসাৰত থকা যিমানবিলাক দুষ্ট আত্মা আছে সেই সকলোবোৰ এই তৰোৱালখনত সোমাই যাবহি আৰু লগতে কুম্ভাসুৰো বন্দী হৈ পৰিব আৰু সকলো কাম হোৱাৰ পিছত এই তৰোৱাল পাতে তোমালোকক নিজে নিজেই তোমালোকৰ গাঁৱত পহুচাই দিব কিন্তু মনত ৰাখিবা ভুল নকৰিবা এই অস্ত্ৰপাত মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পৰা যায় ঠিক আছে কুম্ভাসুৰ তোৰ খেল খতম মই তোক সোধাই নেৰো বুলি মই আকৌ আহিম মই আৰু এইবাৰ সম্পূৰ্ণ তৈয়াৰী কৰি আহিম যোৱা বলি আৰু কুনিয়া যোৱা ভাগ্য থাকিলে আকৌ লগ পাম